নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ যিহেতু প্ৰতিদিনেই এই সময়ছোৱাতে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত কথা পাতি লওঁ তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি বৃষ ৰাশিত চন্দ্ৰ আৰু মঙ্গল আজি মিথুন ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত বহি আছে ৰাহু আৰু শুক্ৰ মীন ৰাশিত শনি আজি লগ্নৰ লগত কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত বুধ আৰু ৰবি মকৰ ৰাশিত বহি আছে আজি তিথি শুক্লা দ্বাদশী বিষ্কম্ভ যোগ মিথুন ৰাশি বৈশ্যবৰ্ণ আদ্ৰা নক্ষত্ৰ নৰগণ যাত্ৰা নাই দিনযগ্ৰা দোষ আছে আজি শুভ কৰ্ম গৰ্ভাধান আৰোগ্যস্থান দীক্ষা আদি দিনটোত পুৰুষা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ মই দুখন টেৰট কাৰ্ড লৈ আছোঁ এখন হ'ল চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্যত সুখ থাকিব আজি সৰু সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা থাকিব সাৱধান হওক প্ৰেমত কিছু সমস্যা থাকিব পাৰে আজি বিদ্যাৰ্থীসকলে আশানুৰূপ ফল কৰিব পাৰে দিনটোত ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিৰ টৰাছ ওৱান্স এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ দিশটো শুভ আজি কৰ্মৰ ক্ষেত্ৰত সংগতি ৰাখি দেশ বিদেশ ভ্ৰমণৰ যোগ আছে বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল আজি পাৰিলে চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক ভাল ফল আহিব গ্ৰীণ কালাৰ লাকি কালাৰ ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব আজি স্বাস্থ্য বিষয়ত কিছু অশুভকাৰক অসুস্থতা প্ৰেমত আনন্দ থাকিব দিনটোৰ লাকি কালাৰ অৰেঞ্জ আনলাকি কালাৰ ব্লু এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক কৰ্মত উৎসাহ বৃদ্ধি ব্যৱসায় বাণিজ্যত সমস্যা থাকিব পাৰে প্ৰেমত মোটামুটি গ্ৰীণ কালাৰ লাকি হালধীয়া কালাৰ আনলাকি আমি আনকেইটা ৰাশিফললৈ যোৱাৰ পূৰ্বে দাদা এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ এগৰাকীয়ে লিখিছে যে ডাঙৰীয়া মাজে মাজে আপুনি বালক পূজা বা গৰখীয়া পূজা কৰিবলৈ পৰামৰ্শ দিয়ে এই পূজা কৰিলে কি হয় উপকাৰিতাসমূহ তেওঁ জানিব বিচাৰিছে আচলতে বুধ গ্ৰহটো বেয়া থাকিলে বালক ভোজন দিয়া হয় কেতিয়াবা আকৌ শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ হ'লেও এই পূজা কৰা হয় সন্তানহীনতাৰ পৰা মুক্তি পাবলৈ হ'লে এই পূজা পাতল কৰা হয় সন্তানৰ মংগল কামনাৰ্থেও বালক পূজা কৰা হয় আৰু 12জন বা 5জন বা 3জন বালক হ'বই লাগিব আৰু এই পূজা কৰাৰ দিনা নিজে উপবাসত থাকি বালককেইজনক ভৰি ধুৱাই মেলি সেই পানী এটা পবিত্ৰ পাত্ৰত ৰাখিব লাগে তাৰ পাছত এখনকৈ কলা ৰুমাল তেওঁলোকক দিব লাগিব যদি শনিৰ প্ৰকোপ যদি বুধৰ প্ৰকোপ হ'ব তেতিয়া গ্ৰীণ কালাৰ ৰুমাল দিব লাগিব আৰু এখন এখনকৈ কটাৰী দান কৰিব লাগে দুখীয়াক ভোজন কৰাই দক্ষিণা দিব লাগে যাতে তেওঁলোকৰ মুখত হাঁহি ওলায় আৰু বালকসকলক আপুনি যিমান পাৰে ভোজন কৰাই সুখী কৰিব লাগিব এই হাঁহি কিন্তু মংগলজনক আৰু বালকক বৰালি মাছেৰে যদি ভাত খুৱায় তেতিয়া সন্তান সুখত থাকে ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া আহিছোঁ মই ওৱান্স এণ্ড পেণ্টাকলছ সিংহ ৰাশিলৈ লিঅ' এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব প্ৰেমৰ দিশত শান্তি বিৰাজ কৰিব বিদ্যাৰ্থীসকলে নিজৰ যত্ন ল'ব পাৰিব আৰু আজি ভ্ৰমণৰ যুগ আছে লাকি কালাৰ হ'ব য়েলো আনলাকি কালাৰ হ'ব গোলাপীয়া এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক সমস্যা থাকিব আইনগত সমস্যাত জড়িত হৈ পৰিব পাৰে সাৱধান হওক প্ৰেমত শুভ ফল বিদ্যাত মধ্যম ফল কন্যা ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ পাত্ৰত মিঠাতেল ৰাখিব আৰু নিজৰ ফেচটো চাই ল'ব একেবাৰে পুৱা ভাগতে তাৰ পাছত যাত্ৰা আদি কৰক ভাল ফল দিব মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চ'ৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভ হ'ব চিকিৎসকসকলৰ বাবে দিনটো মংগলজনক ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত যদি কেঁচা গাখীৰ খাই যাত্ৰা কৰে বিশেষ শুভ কামাখ্যা মন্দিৰ দৰ্শন কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক ভাল ফল আহিব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল দিব
আৰ্থিক সমস্যা থাকিব, প্ৰেমত শুভ ফল, ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। দাদা যিহেতু প্ৰতিদিনে আপুনি খুব সুন্দৰ সুন্দৰ বিষয় লৈ আহে, আজি এই বিষয় কেনেধৰণৰ লৈ আহিছে? হয়, আজিৰ বিষয় হৈছে ৰবি প্ৰদোষ ব্ৰত। আজিৰ দিনটোত ৰবি প্ৰদোষ ব্ৰত। এই ব্ৰতত মা পাৰ্বতী আৰু ভগৱান শিৱৰ উদ্দেশ্যে উৎসৰ্গা কৰা হৈছে। শাস্ত্ৰ অনুসাৰে এই ব্ৰত পালন কৰিলে মানে উপবাস পালন কৰিলে এজন ব্যক্তিয়ে দীৰ্ঘায়ু আৰু সুখী জীৱন লাভ কৰিব পাৰে। এই দিনটোত প্ৰদোষকালৰ সময়ত অৰ্থাৎ সূৰ্য অস্তৰ পিছত বিশ্বাস কৰা হয় যে এই উপবাস পালন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয়। এই বিশেষ তিথিত মহাদেৱ পৰিয়ালৰ পূজা কৰিলে সমস্ত ইচ্ছা পূৰণ হ'ব। এই প্ৰদোষ ব্ৰত ছোৱালীবিলাকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। ৰবি প্ৰদোষ ব্ৰতৰ শিৱৰ আৰাধনা কৰিলে ধন সা সম্পদ আদি শুভ ফল দিয়ে। এইদিনা শিৱক জল নিবেদন কৰিব লাগিব, তেতিয়াহে মনোবাঞ্ছিত ফল পোৱা যায়। ধন্যবাদ জনাইছোঁ। আমি তেনেহ'লে আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড গৈছোঁ। চ'ৰ্চ এণ্ড এইজ অফ চ'ৰ্চ, ধনুৰাশি, চেটিৰাইজ। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত বিভিন্ন সুযোগ আহিব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, হেৰুৱা বস্তু পুনঃপ্ৰাপ্তি, বগা কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ খৰচাৰ মাত্ৰা বৃদ্ধি পাব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে। ভ্ৰমণৰ সময়ত সাৱধান হওক, প্ৰেমত মধ্যম ফল। আজি পাৰিলে দুখীয়া ল'ৰা ছোৱালীক কাপোৰ কানি দান দিয়ক, ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, একুৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা আজি বৰ এটা ভাল নহয়, তাৰমানে সুস্থ নাথাকিব। সন্তানৰ বাবে চিন্তা থাকিব। ঘৰলৈ আলহীৰ আগমন। আজি ব্লু কালাৰ লাকি, মাখন বৰ্ণটো আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ দিশত সুখ শান্তি থাকিব। সৰু সুৰা ভ্ৰমণৰ সম্ভাৱনা। শত্ৰুৰ পৰা সাৱধান হওক, বিদ্যাত শুভ ফল পাব। আজি হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। যিহেতু আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিম। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।